এইটো এটা সেইকাৰণে আজিৰ দিনটো এটা ঐতিহাসিক দিন। মই 16টা ৰাজনৈতিক দলক সকলোকে কংগ্ৰেচুলেশ্যন কৰিছোঁ, তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে আগন্তুক আমাৰ যিমান কাৰ্যসূচী ইতিমধ্যে আমাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়াই ঘোষণা কৰিলে সকলোবিলাক আমি কাৰ্যকৰী কৰিব লাগিব, সফল কৰিম আৰু আমি সকলোৱে মিলি অসমত ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে, অসমত কাৰ্যকৰী যাতে কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ যে অসমত যাতে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰা নহয় আৰু কাইলৈ সকলোৱে আমি পুৱাই গৈ ৰাজ্যৰ সন্মুখত থিয় হৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্পষ্টভাৱে জনাই দিম যে অসমে কোনো পধ্যে নামানে আৰু নামানে। ব্যাপক ৰূপত সৰ্বাত্মক ৰূপত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। তাৰ লগে লগে আমি আজি এই সভাই সমগ্ৰ অসমৰ প্ৰতিটো দল সংগঠন, জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান, বুদ্ধিজীৱী, সাংবাদিক বন্ধু, সমাজ, ৰাইজ সকলোকে আহ্বান কৰিছোঁ। ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, কৃষক, শ্ৰমিক সকলোকে, সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা সংগঠক, ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ থকা সংগঠক সকলোকে আহ্বান জনাইছোঁ। অসম বিৰোধী, অসমৰ জাতীয় জীৱনৰ প্ৰতি অতি ভয়াৱহ এইখন আইনৰ বিৰুদ্ধে আহক, মাৰ বান্ধিত হওক, সকলোৱে ঐক্যবদ্ধভাৱে সংবিধান বিৰোধী, অসমৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিব পৰা, আমাৰ মাটি ভেটি, ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক অধিকাৰ নিষেধ কৰিব পৰা এই আইনৰ বিৰুদ্ধে সকলোৱে মাত মাতিছে। আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ, যিটো দিন গৃহীত হ'ব, যিদিনাখন তেওঁলোকে ইমপ্লিমেণ্ট কৰিব, সেই দিনটোততো কাৰ্যসূচী হ'বই, পিছদিনাখন আমি এটা সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী আজিয়ে ঘোষণা কৰিছোঁ পৰৱৰ্তী দিনটোত। তাৰ পৰৱৰ্তী দিনত আমি ছেক্ৰেটেৰিয়েট, সচিবালয়, আমি সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ ঘেৰাও কাৰ্যসূচী এটা আমি